এয়া পুৱাতে আহি পালোঁ অফিচ। আহিয়ে পাই গ'লোঁ চাহ আৰু ঠেকুৱা। ঠেকুৱাৰ লগত প'ষ্ট দিছে এয়া দুৰ্গা বা হা। তাৰপিছত মই লাগি গ'লোঁ মোৰ কামত। যিহেতু এইটো মোৰ ডেইলি ৰুটিন। ইয়াৰ লগতে মই এটা বস্তু নাপাওঁ আৰু সেয়া হৈছে পাঁচৰ পাছত আহে মোৰ ৰীল বনোৱা দেখি অলোক দাই ক'লে তোৰ ভিডিঅ' বনাই থওঁ। তাৰপাছত গ'লোঁ মই খাবলৈ। যিহেতু মই ডেইলি টিফিন আনো, কিন্তু আজি মোৰ উঠা দেৰি হোৱাৰ বাবে মই আজি ফাষ্টফুডেই খালোঁ। এয়া সদায় নহয় দেই, কেতিয়াবাহে। তাৰপাছত এয়া বতৰৰ কালৰূপৰ লগত অলোক দাৰ ছলমান খান প'ষ্ট। কি চাব তেওঁৰ প'ষ্ট। এয়া মই আহি পালোঁহি ৰুমৰ বাবে যাবৰ কাৰণে বাছত। 9 ঘণ্টা ডিউটি কৰি এয়া মই এণ্ডত মোৰ বাবে অকণমান সময় উলিয়াই দিনটোৰ পাছত এতিয়া মই অলপ ভাত খাব লৈছোঁ। ভাতৰ লগত মই কি বনাইছোঁ জানে? মোৰ প্ৰিয় আঞ্জা, বিলাহী আৰু আন্দাৰে বনোৱা এখন প্ৰিয় মোৰ আঞ্জা। এই আঞ্জাখন হ'লে মোক আৰু একো নালাগে। যিহেতু আজি হ'লেও দৰথীয়ে বনাই থৈ গৈছিলে বিভিন্ন চব্জি, সেয়েহে আজি এই আঞ্জাখনৰ লগত ল'লোঁ মই ঢেকীয়া, মোৰ প্ৰিয় আঞ্জাকণ, আলু পিটিকা আৰু এটা ছাইড ডিছ, সেইটো হৈছে ৱাই। সেইটোতো সকলোৱে জানেই। এন মুহূৰ্তত মই গ'লোঁ দুটামান বস্তু আনিবলৈ। বাই বাই।